স্কুলীয়া জীৱনৰ লাষ্ট এক্সাম ক্লাছ 10ৰ ফাইনেল এক্সাম। এইবাৰৰ ক্লাছ 10ৰ ফাইনেল এক্সামটো ভালকৈ সকলো ষ্টুডেণ্টৰ গৈ আছিল। মাজতে এনেকুৱা এটা ছাবজেক্টৰ এক্সাম আহি গৈছে, সকলো ষ্টুডেণ্টে ভাবিছে মই এইটো ছাবজেক্টত লেটাৰ আনিমেই। সেই ছাবজেক্টটো হৈছে ছ'চিয়েল ছায়েন্স। সকলো ষ্টুডেণ্টে প্লাছ হিচাপে লয়। যদি মেথছ আৰু ছায়েন্সত কিবা কাৰণত কুৱেশ্যন টাফ আহি গৈছে, মই নম্বৰ ভালকৈ উঠাব পৰা নাই, তেতিয়াহ'লে ভাবে যে ছ'চিয়েল ছায়েন্সত মই সম্পূৰ্ণ 100 মাৰ্ক বা লেটাৰ মাৰ্ক পাই মই সেইটো মেথছ আৰু ছায়েন্সত যিমান নম্বৰ পাব লাগিছিল তাৰ মাৰ্কটো মই মেকআপ কৰি দিম, পাৰ্চেণ্টেজ মোৰ ভাল হৈ যাব। এই ছ'চিয়েল ছায়েন্স কাৰোবাৰ কাৰণে অলপ টান হয়, কাৰোবাৰ কাৰণে অলপ সহজ হয়, কিন্তু চবৰে কাৰণে যে টান হ'ব কোনেও ভবা নাছিলে। এই ছ'চিয়েল ছায়েন্সৰ এক্সামৰ পিছত যি পৰিৱেশৰ সৃষ্টি হৈছে, অকল ছ'চিয়েল ছায়েন্সৰ বিষয়ে কথা হৈ আছে। মেথছ আৰু ছায়েন্স, ইংলিছ যিবিলাক ছাবজেক্ট আছে সেইবিলাকৰ কথা হোৱাই নাই, কাৰণ চবতকৈ বেলেগ এটা পেটাৰ্ণত আহি গৈছে ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰটো, য'ত ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যনত 63টা পেজেই আছে, এটা কিতাপৰ নিচিনা পেজ। এজন ষ্টুডেণ্টে এটা পেজ যদি মেলাই চায় কুৱেশ্যনকেইটা, তাতেই কিমান সময় লাগিব। এই ছ'চিয়েল ছায়েন্সৰ এক্সামৰ কুৱেশ্যন পেপাৰ চাই বেলেগ ব্যক্তিয়ে বেলেগ মন্তব্য আগবঢ়াই আছে। আপোনালোকে ছ'চিয়েল মিডিয়াত পাই পাৰিছে যে এই ছ'চিয়েল ছায়েন্সৰ এক্সামে কি পৰিৱেশৰ সৃষ্টি কৰিছে। আপুনি নিশ্চয় গম পাইছে যে এই ছ'চিয়েল ছায়েন্সৰ এক্সামত কুৱেশ্যন পেপাৰটো আধা ঘণ্টাৰ আগতেই দি দিছিল। 30 মিনিট বা 15 মিনিট আগত যে কুৱেশ্যন পেপাৰ দি দিব, সেইটো বেছি সংখ্যক ষ্টুডেণ্টে গমেই পোৱা নাই যে আধা ঘণ্টা 15 মিনিট আগতে যে কুৱেশ্যন পেপাৰ দি দিব। বেছি সংখ্যক ষ্টুডেণ্টৰ ক'ব গ'লে ছ'চিয়েল ছায়েন্সটো ইমান ভাল। এই ছ'চিয়েল ছায়েন্সৰ এক্সামৰ পিছত যি পৰিৱেশৰ সৃষ্টি হৈছে, এইটো দেখি অনুমান কৰিব পাৰিছোঁ যে প্ৰায়সকল ষ্টুডেণ্টৰ ইমান ভাল হোৱা নাই। প্ৰত্যেক ষ্টুডেণ্টে কষ্ট কৰিছে, কিন্তু কষ্টৰ ফলটো সিহঁতে যিমান পাব লাগিছিল তেনেকৈ নাপায়, কাৰণ কুৱেশ্যনটোৱেই পেটাৰ্ণটোৱে চেঞ্জ হৈ গৈছে। চবৰ পৰা শুনো যে ক্লাছ 10ৰ মেমৰিজটো লাইফ টাইম মেমৰিজ হৈ থাকে। এতিয়া এই ছ'চিয়েল ছায়েন্সৰ এক্সামটো তোমালোকৰ লাইফ টাইম মেমৰিজ হিচাপে থাকি যাব। তোমালোকে ক্লাছ 10ৰ মেমৰি হিচাপে এইটো ক'ব পাৰিবা যে যিসকল ব্যক্তিয়ে 63 পেজৰ কিতাপ পঢ়ে, আমি 63 পেজৰ কুৱেশ্যনৰ এনচাৰ লিখি থৈ আহিছোঁ।